নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৰে মৰমৰ চেনেল টেক টকছলৈ সকলোকে জনাইছোঁ স্বাগতম। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড অৰ্থাৎ চেন্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনে তেওঁলোকৰ এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আজি প্ৰকাশ কৰিছে। সেই নটিফিকেশ্যনখনত তেওঁলোকে CBSE বোৰ্ডৰ অধীনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সিলেবাছ ৰেহাইৰ কিছু কথা ঘোষণা কৰিছে, যিখিনি কথা ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গতিকে সিলেবাছ ৰেহাই কেনেধৰণে হ'ব, সেই নটিফিকেশ্যনখনত কি আছে, এই সকলোখিনি কথা আজি ভিডিঅ'টোত ক'ম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বন্ধুসকল, কৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশতে ছাত্ৰ ছাত্ৰীসকলৰ বহুত লোকচান হৈছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে ক্লাছৰুমৰ পাঠদানৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে। যদিওবা আমি বিভিন্ন অল্টাৰনেট মিডিয়াম অৰ্থাৎ অনলাইন মাধ্যমেৰে ক্লাছ কৰাৰ চেষ্টা কৰি থকা হৈছে, কিন্তু সেয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাফিচিয়েণ্ট নহয়। এই সকলোখিনি কথা চিন্তা কৰি CBSE আৰু মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টে সকলো ৰাইজৰ পৰা, সকলো ষ্টেক হোল্ডাৰৰ পৰা সিলেবাছৰ ওপৰত তেওঁলোকৰ ছাজেশ্যন আহ্বান কৰিছিলে। আৰু মাননীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৰ এটি টুইটৰ পৰা গম পোৱা অনুসৰি প্ৰায় 1.5 লাখ এনেধৰণৰ ছাজেশ্যন তেওঁলোকে লাভ কৰিছিলে। আৰু এই ছাজেশ্যনবিলাকৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজি কিছু সময়ৰ আগতে চেন্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন অৰ্থাৎ CBSE অতি গুৰুত্বপূৰ্ণ এখন নটিফিকেশ্যন জাৰি কৰিছে। আহকচোন আমি চাই লওঁ সেই নটিফিকেশ্যনখনত কি আছে। চেন্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, ডেট 7 জুলাই, অল হেডছ অফ ইনষ্টিটিউশ্যন এফিলিয়েটেড টু CBSE অৰ্থাৎ CBSEৰ অধীনৰ সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীসকললৈ এই নটিফিকেশ্যনখন পঠিওৱা হৈছে। Subject: Revise Academic Curriculum for the session 2020-21. The prevailing health emergency in the country and at different parts of the world, as well as the efforts to contain the spread of COVID-19 pandemic, has resulted in loss of classroom teaching due to closure of schools. Therefore, the board has decided to revise the syllabi for classes 9 to 12 for the academic session 2020-21. The changes made in the syllabi have been finalized by the respective course committees with the approval of the curriculum committee and governing body of the board. অৰ্থাৎ CBSE বোৰ্ডৰ গভৰ্ণিং বডি, কাৰিকুলাম কমিটি আৰু কোৰ্ছ কমিটি এই সকলোৰে পৰামৰ্শ অনুসৰি এই সিলেবাছৰ হাল সলনি কৰা হৈছে। The revision of syllabi is a measure taken due to the extraordinary situation prevailing in the country and at different parts of the world. Considering the importance of achieving the level of learning, the syllabus has been rationalized to the extent possible by relating the core concepts. The head of schools and teachers may ensure that the topics that have been reduced are also explained to the students to the extent required to connect different topics. However, the reduced syllabus will not be part of the topics for internal assessment and year-end board examination. অৰ্থাৎ ইয়াত তেওঁলোকে কৈছে যে ছাত্ৰ ছাত্ৰীৰ যিখিনি মূল শিকিবলগীয়া কথা, সেই মূল শিকিবলগীয়া কথাখিনি বাদ দি সিলেবাছৰ যিখিনি কথা হ্ৰাস কৰা হৈছে, সেই কথাখিনিও যাতে শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে ছাত্ৰ ছাত্ৰীসকলক পাৰ্যমানে দিবলৈ চেষ্টা কৰে। আৰু লগতে তেওঁলোকে এইটো কথা কৈছে যে দ্য ৰিডিউচ চিলেবাছ উইল নট বি পাৰ্ট অফ দ্য টপিক্স ফৰ ইণ্টাৰনেল এছেছমেণ্ট এণ্ড ইয়েৰ এণ্ড বৰ্ড এক্সামিনেশ্যন। অৰ্থাৎ যিখিনি চিলেবাছ হ্ৰাস কৰা হৈছে, ৰিডিউচ কৰা হৈছে, সেইখিনি ইণ্টাৰনেল এছেছমেণ্ট আৰু ইয়েৰ এণ্ড বৰ্ড এক্সামিনেশ্যনৰ অংশ নহ'ব। আল্টাৰনেটিভ একাডেমিক কেলেণ্ডাৰ এণ্ড ইনপুটছ ফ্ৰম দ্য NCERT on transacting the curriculum using the different strategies may also be part of the teaching pedagogy. তেওঁলোকে লগত আৰু এটা কথা কৈছে যে ফৰ এলিমেণ্টাৰী ক্লাছেছ 1 to 8 schools may follow the alternative academic calendar and learning outcomes specified by NCERT. অৰ্থাৎ এই সিলেবাছ হ্ৰাস বা ৰিডিউচ কৰাৰ সিদ্ধান্তটো কেৱল 9 to 12 ক্লাছৰ বাবে। বাকী যিখিনি এলিমেণ্টাৰী ক্লাছেছ থাকিলে 1 to 8, এই 1 to 8 ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে NCERTয়ে যি আল্টাৰনেটিভ একাডেমিক কেলেণ্ডাৰ আৰু লাৰ্ণিং আউটকাম ইছ্যু কৰিছে, সেইখিনিৰ ওপৰতে পাঠদান কৰিব পাৰিব। দ্য ৰিভাইজ চিলেবি আৰ এভেইলেবল এট দ্য লিংক। অৰ্থাৎ তেওঁলোকে এই লিংকত ৰিভাইজ চিলেবাছ আপলোড কৰিছে। আপোনালোকক সেই ৰিভাইজ চিলেবাছৰ বিষয়েও মই জনাই থ'ম।
গতিকে আমি এই কথাখিনিৰ পৰা এটা কথাই গম পালোঁ যে ক্লাছ 9ৰ পৰা 12 লৈকে অৰ্থাৎ 9, 10, 11 আৰু 12 এই চাৰিটা ক্লাছৰ বাবে CBSE এই চলিত শিক্ষাবৰ্ষৰ সিলেবাস হ্ৰাস কৰিছে আৰু এই সিলেবাস হ্ৰাস প্ৰায় 30% কৰা হৈছে সেই কথা কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী মহোদয়ৰ এক টুইটত প্ৰকাশ পাইছে আহকচোন আমি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডক্টৰ ৰমেশ পোখৰিয়াল নিশাংক মহোদয়ৰ সেই টুইটটো চাই লওঁ সেই টুইটটোত তেওঁলোকে কৈছে যে কনচিডাৰিং দ্য ইম্পৰ্টেঞ্চ অফ লাৰ্ণিং এচিভমেণ্ট ইট হেজ বিন ডিচাইডেড টু ৰেচনেলাইজ চিলেবাছ আপ টু 30% বাই ৰিটেইনিং দ্য কোৰ কনচেপ্ট অৰ্থাৎ মূল যিখিনি কথা মূল যিখিনি কনচেপ্ট সেই কনচেপ্টখিনি একেই ৰাখি প্ৰায় 30% চিলেবাছ ৰিডিউচ কৰা হৈছে অৰ্থাৎ হ্ৰাস কৰা হৈছে তেওঁ লগতে আৰু এটা টুইটত কৈছে টু এইড দ্য ডিচিছন এ ফিউ উইকছ বেক আই অলছ' ইনভাইটেড ছাজেশ্যন ফ্ৰম অল এডুকেশ্যনিষ্ট অন দ্য ৰিডাকশ্যন অফ চিলেবাছ ফৰ ষ্টুডেণ্ট 2020 এণ্ড আই এম গ্লেড টু শ্বেয়াৰ ডেট উই ৰিচিভ মোৰ দেন 1.5K ছাজেশ্যনছ অৰ্থাৎ তেওঁ কৈছে যে চিলেবাছ ৰিডিউচ কৰা বা চিলেবাছৰ সম্বন্ধত সকলো শিক্ষাবিদৰ পৰা কেই সপ্তাহমানৰ আগতে ছাজেশ্যন বিচৰা হৈছিলে আৰু এই সম্পৰ্কত প্ৰায় 1,500 মান ছাজেশ্যন তেওঁলোকে লাভ কৰিছিলে থেংক ইউ এভৰিৱান ফৰ দ্য অভাৰহেলমিং ৰেছপন্স অৰ্থাৎ তেখেতৰ টুইটৰ পৰা আমি গম পাইছোঁ আমি ক'ব পাৰোঁ যে CBSE 9, 10, 11 আৰু 12 এই চাৰিটা ক্লাছৰ চিলেবাছ প্ৰায় 30% হ্ৰাস কৰা হৈছে গতিকে CBSE 9, 10, 11 আৰু 12 ক্লাছৰ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো অতি সুন্দৰ খবৰ ভাল খবৰ তেওঁলোকে যিহেতু ইমান দিনে শ্ৰেণীকোঠাত পাঠদান সম্পন্ন কৰিব পৰা নাই গতিকে তেওঁলোকৰ কথা চিন্তা কৰি CBSE আৰু MHRD এই বিভাগ দুটাই তেওঁলোকৰ বাবে ৰিডিউচ চিলেবাছ ইতিমধ্যে CBSEৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰিছে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত অফিচিয়েল নটিফিকেশ্যন আৰু ৰিডিউচ চিলেবাছ এই সকলোখিনি লাভ কৰিব আশা কৰিছোঁ ভিডিঅ'টোত যিখিনি ইনফৰমেশ্যন মই আপোনালোকৰ বাবে আগবঢ়ালোঁ আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে সকলো ছাত্ৰ ছাত্ৰীৰ লগত শ্বেয়াৰ কৰক তেওঁলোকেও যাতে এই কথাটো গম পায় আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে ফেচবুক হোৱাটছএপত সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে এই খবৰটো লাভ নকৰাকৈ নাথাকে ভিডিঅ'টোত এটা লাইক নিশ্চয় কৰিব আৰু যদি আপোনালোকৰ এই সম্পৰ্কত কিবা বিশেষ জানিবলগীয়া আছে তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰিব পাৰে থেংক ইউ